এই আপোনালোক চাইছোঁ সাপৰ বাপ হ'ল এওঁলোক, আমি নহয়। কাৰণ সাপ ধৰিব পাৰে যেতিয়া সাপৰে বাপ। নমস্কাৰ, এয়া হ'ল ডেমলেজ চক। ইয়াতে সাপ এটা সোমাইছে পাকঘৰৰ ভিতৰত। এতিয়া বাজিল 6টা। ৰাতিপুৱাৰ পৰা আমি আহিলোঁ, মই ডিউটিৰ পৰা আহি শুই আছিলোঁ। তাকে দাদা এটা ফোন কৰি পেলাই নাপাই কিনে ঘৰত গৈছে আজি। তাৰপিছত আহকচোন বাৰু, সাপটো ধুনীয়াকৈ বিচাৰোঁ। আহকচোন বাৰু। সাপটো ক'ত আছে? ইয়াতে আছে নেকি? কোনে ধাৰ পুৰা ধাৰ হৈছে? পুৰা ধাৰ হৈছে? মই ধাৰা হেৰি ঘৰ ভাড়া মানুহ। ক'ত আছে চাই লওঁ আমি। হয় হয়, চাই লওঁ। এইখনৰ তলত চাওকচোন। চাব লাগে নেকি? চাই লওঁ। নাই নেকি? টচটো দিয়কচোন। এই টচটো লৈ আছে, টচটো মোক দিয়ক। অলপ দাঙি দিব পাৰিবি নেকি কোণাটো? চাই ল'ম মই। এইটো কৰা, এইটো কৰা, এইটো কৰা। একদম সেইখিনি গৈছে। হুকডাল দিছো মোক, হুকডাল দিছো। আকৌ বোলা আকৌ দাঙি দিছো, আৰু দাঙি দিছিল আছে ক'ত তোমাৰ সেইটো লাইছে চেপা গৈছে। দাঙি 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 সেইটো উঠি উঠি ওলাই গৈছে, ফালে ওলাই গৈছে। আচ্ছা নহয় নহয়, ভুলাবেৰিয়া হয়। এডাল সাপ ভুলাবেৰিয়া সাপ। এডাল সাপে খুটিয়ালে মানুহ নমৰে দাদা। এডাল সাপৰ একেবাৰে বিষ নাই হা। এটা ভুলাবেৰিয়া সাপ একেবাৰে বিষ নাই, অবিভক্ত সাপ। একবাৰ কামুৰিলে বাইদেউ একেবাৰে বিষ নাই। ভয়তে হাতীটো মানুহবিলাক মৰে। আপুনি ধৰিব কামুৰিব বিপদ আছে ইয়াত। তাতে টেমাটো দিয়ক, সেইটো নহ'ব। কাৰোবাৰ ঘৰত ওলালে সাপ ওলালে লগে লগে যোগাযোগ কৰক। আমাৰ কণ্টেক্ট নম্বৰ দিয়ে থাকিব, আমাৰ ফেচবুকত দিয়ে থাকিব। আপোনালোকে লগে লগে কণ্টেক্ট কৰক, আমি লগে লগে যাম, ধৰিব পুৰা চেষ্টা কৰিম। দাদা সাপটো ধৰিব কেনেকুৱা পালে ভাল আছে নাই? মাৰিবা নালাগে, ধৰিবা। সাপ পালে আমাৰ লগে লগে জনাবি, আমি লগে লগে আহিম। মাৰিবা নালাগে, ধৰিব লাগে। ভাল আছে নাই? এইবিলাক ক'ৰবাত ক'বাই লাগছিল ৰ তোক ধুনীয়া কাম মাৰিলেহে আজি। বঢ়িয়া লৈ লৈ হওক। এইটো পিং হাং চাই আজি আজি সাপে পুৰা ভিডিঅ'
ঠেকানা খুলি ঠেকানা খুলি এই আপোনালোক চাইছে এইটো হাত দাদা একেবাৰে অভিযুক্ত হব হা এডাল হাতৰ বিষ নাই এডাল মোনা মোনা হলে ভাল হবে মোনা হলে ভাল হবে মোনা মোনা হলেও দিয়ক মোনা হলে দিয়ক মোৰ হাতত থাকিলে মই লাগিব নাই কাকো লাগিব নাই সাতডালে মোৰ হ'ব দে হ'ব মহিলা খাই বজাৰ কৰিব এর তেমা হলে ধুনীয়া হলে যা পকেটত নাগে যা খং উঠি আছে প্ৰচাৰ সাপৰ ধৰা মানুহ বুলিয়ে ক'ব লাগিব আমি কেনেকুৱা লাগিল ঘোঁৰা সাপ ধৰাত ভাল পালোঁ সাপ ধৰি নিব লাগে মাৰিব লাগে আৰু সাপ দেখা পালি এই মোবাইলত ফোন কৰি আপোনালোকে মাতিলেই হ'ল মোবাইল নম্বৰ থাকিব কাৰণ সাপ মাৰিব নালাগে সাপে খাই সাপৰ বাপক হ'ল এওঁলোক আমি নহয় কাৰণ সাপ ধৰিব পাৰে যেতিয়া সাপৰে বাপক হয়নে নহয় সেইকাৰণে সাপৰ বাপ কৈছে সাপেৰ বাপ সেইকাৰণে সাপে খাই হেৰি দেখি বাঘে খাই দেখি সেইখিনি এওঁলোক হ'ল সাপৰ বাপক সাপেৰ বাপ দাদা দাদা সাপটো কেনেকৈ দেখা পালে দাদা আজি ৰাতিপুৱা মই ওলাই আহিছিলোঁ ৰুমৰ পৰা পাকঘৰতে যাব গৈছিলোঁ যাব যোৱাত তাৰমানে হেড মানে গ'ল এওঁকলে কিবা এটা বস্তু তাত ধৰি থকা যেন পালে তাৰপৰা চালে টেবুলৰ ওপৰত থকা বস্তুবোৰ নাই তাত থোৱা আগৰ নিচিনাকৈ নাই পৰি আছে তাৰপৰা ময়ো মানে গৈ চালোঁ ইয়াত কিবা ক'লা বস্তু এটা দেখা পালোঁ তাৰপৰা চাই দেখিলোঁ যে সাপে এডাল তাৰপৰা তেনেকৈ লগে লগে দেখা পাই মই অকল চিকি আছে বা দৰজাৰীখন বন্ধ কৰি দে এই সাপ ধৰা মানুহ আছে ফোন নম্বৰটো আছে যিহেতু সেয়ে মই তেওঁলোকক মই জনাই দিওঁ বুলি কৈ ৰাস্তালৈ দুজন ল'ৰা লগ পালোঁ মই তেওঁলোকক মাতি আনি তেওঁলোকক ক'লে আছোঁ ৰুমত আছোঁ মোৰ ৰুমত সাপ এটা সোমাইছে কি সাপ চাই দে কিন্তু তাই সাপটো হয়তো কি সাপ চিনি নাপাওঁ থাকিব দিয়ক বুলি কোৱাৰ লগে লগে আপোনাক কণ্টেক্ট কৰিছোঁ আৰু সাপটো ধৰাৰ পৰা বহুত ভালেই লাগিলে আপোনালোকক এনেকৈ কণ্টেক্ট কৰি মাতি আনিলোঁ আপোনাৰ সেই বিষয়ে আহি আপোনালোক সাপটো ধৰিলে ভালেই লাগিল এতিয়া আপোনালোক সাপটো নিজৰ ঘৰত এৰি দিব আৰু তেতিয়াহ'লে আমাৰো ভাল লাগিব ঠিক আছে বাৰু আমি জংঘলৰ বস্তু জংঘলত এৰি দিম হয় হ'ব বন্ধুসকল নমস্কাৰ এইটো হ'ল